আমি চৰ্চা কৰি আছোঁ কাজিৰঙাৰ ওপৰত। কেইমাহমানৰ পূৰ্বে, আজি প্ৰায় 65 দিনৰ পূৰ্বে কাজিৰঙাত এক উচ্ছেদ অভিযান চলিলে। সেই সময়ত কোৱা হ'ল যে সেই যি স্থানত উচ্ছেদ অভিযান চলোৱা হ'ল, যি ৰাজহ গাঁৱত উচ্ছেদ অভিযান চলোৱা হ'ল, সেয়া বাংলাদেশীৰ আৱাসস্থলী। অবৈধ বাংলাদেশী তাত আশ্ৰয় লৈছে। সেইপিনে হাতীৰ কৰিডৰ, এনিমেল কৰিডৰ, তাত জীৱ জন্তু অহা যোৱা কৰে। গতিকে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে সেই উচ্ছেদ অভিযান চলাব লাগিব। উচ্ছেদ অভিযান চলোৱাৰ পিছত চৰকাৰৰ ফালৰ পৰা ধাৰণা দিয়া হৈছিল যে বাংলাদেশীক উচ্ছেদ কৰা হৈছে, কিন্তু কাৰ্যত সেয়া নহয়। আজি আমি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ যে তাত অসমীয়া মানুহক কিদৰে উচ্ছেদ কৰা হ'ল। 65 দিন হৈ গ'ল, ক্ষতিপূৰণ দিয়া নহ'ল। উচ্ছেদ কৰা ঘৰৰ মাজত এনে ঘৰো আছিল য'ত ডক্টৰ ভূপেন হাজৰিকাই প্ৰায়ে কাজিৰঙাত গ'লে সেই ঘৰটোত আছিল। সেই ঘৰটোত থাকি ভূপেন হাজৰিকাই কেইবাটাও গীত ৰচনা কৰিছিল। কাজিৰঙা গীতটো তাত ৰচনা হৈছিল। চামেলি মেমছব ছবিখনৰ কেইবাটাও গীত ডক্টৰ ভূপেন হাজৰিকাই সেই ঘৰটোতে ৰচনা কৰিছিল। সেই ঘৰটো উচ্ছেদ কৰা হ'ল আৰু ঘৰটোৰ গৰাকী ইতিমধ্যে মৃত্যু হ'ল। আৰু যিগৰাকী মহিলা, বিধৱা মহিলা, যি ভূপেন হাজৰিকাৰ সান্নিধ্য পাইছিল, তেওঁৰ ল'ৰা নাই, 3জনী ছোৱালী আছে। 3জনী ছোৱালীৰ এজনী জুপুৰি ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে। আমাৰ বাৰ্তা সম্পাদক ঋতুস্মিন শৰ্মাই গৈছিল তাত, কেইবাটাও ঘৰত কেইবাজনো মানুহক লগ ধৰিছিল। আৰু আমি দেখুৱাব বিচাৰিম যে কাজিৰঙাত প্ৰকৃততে বাংলাদেশীৰ বিননি হোৱা নাই, কাজিৰঙাত এতিয়া অসমৰ বিননি হৈছে। কাজিৰঙাৰ পৰা ৰিপৰ্টিং কৰি, গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিং কৰি ইতিমধ্যে গুৱাহাটীলৈ উভতি অহা ঋতুস্মিন শৰ্মাক আমি বাটতে ৰখাইছোঁ। ঋতুস্মিন শৰ্মাৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। ঋতুস্মিন শৰ্মা, কাজিৰঙাত আপুনি আজি দিনটো আছিল, আপুনি এতিয়া উভতি আহিছে। উভতি অহাৰ পিছত আপোনাৰ সৈতে কথা পাতিবলৈ ওলাইছোঁ। আপুনি কি ধৰিলে? সাহায্যৰ কথাটো সংঘাত কি হৈছে? 40 দিনৰ ভিতৰত পইচা দিম বুলি কৈছিল, আজি 65 দিন হৈ গ'ল। এই অসমীয়া মানুহখিনি এতিয়া নেশ্যনেল হাইৱেৰ কাষত টিনৰ ঘৰ পাতি পেলাই বসবাস কৰিবলগীয়া হৈছে। চৰকাৰ নিমাত হিমন্ত বিশ্ব শৰ্মা, নিমাত সৰ্বানন্দ সোণোৱাল, আপুনি কি দেখিলে? হয় অতনুভূয়া, প্ৰথম কথা যে আপুনি গুৱাহাটীত থাকি এইটো অনুভৱ এইকাৰণে কৰিব নোৱাৰে, কাৰণ এতিয়া কাজিৰঙাত সাংঘাতিক ঠাণ্ডা। আমি যেতিয়া কাজিৰঙালৈ গৈছিলোঁ ভীষণ ঠাণ্ডা পাইছিলোঁ। গুৱাহাটীৰ যিটো ৱেডাৰ তাৰ লগত কাজিৰঙা সম্পূৰ্ণৰূপে নিমিলে। গতিকে সেইখন ঘৰত আপুনি পথাৰৰ মাজত টিঙৰ চালি আৰু কাপোৰ দি একোটা অসমীয়া পৰিয়াল কি অৱস্থাত থাকিব লগা হৈছে, সেয়া তাত গ'লে আপুনি উপলব্ধি কৰিব। দ্বিতীয় কথাটো হ'ল তেওঁলোকৰ এতিয়া ৰেচন পাতি নাইকিয়া হৈছে, হাতত 1 পইচাও নাই। আৰু যিসকল লোকক তাৰ পৰা উচ্ছেদ কৰা হ'ল, তেওঁৰ ভিতৰত এনেকুৱা পৰিয়াল আছে যাৰ স্বামী মাত্ৰ 4 মাহ পূৰ্বে ঢুকাইছিলে, 2 মাহ পূৰ্বে ঘৰটো ভাঙি দিয়া হ'ল। গতিকে মানুহগৰাকী অকলশৰীয়া। আমি বহুত তাত পৰিয়াল পালোঁ যাৰ অকলশৰীয়া মহিলা, আৰু সেই অকলশৰীয়া মহিলাসকল এতিয়া ক'লৈ যাব? না জল না থল তেওঁলোকৰ অৱস্থা। তেওঁলোকে বহুবাৰ বাট কৰি বাইছে, কলিয়াবৰলৈ তেওঁলোকে গৈছে, সাহায্যৰ কাৰণে লাগিছে, ক্ষতিপূৰণ বিচাৰিছে, কিন্তু তেওঁলোকে সকলোকে কাকতি মিনতি কৰিছে, কিন্তু তেওঁলোকে এই পৰ্যন্ত তেওঁলোকে ক্ষতিপূৰণটো পোৱা নাই। গতিকে আমি এটা কথা ভাবিছোঁ, যদিহে চৰকাৰে তেওঁলোকক ক্ষতিপূৰণ দিবলৈ দিগদাৰ হৈছে বা সমস্যা হৈছে, তেন্তে চৰকাৰলৈ আশা বাদ দি আমি নিজে অসমবাসী ৰাইজক এইটো অনুৰোধ কৰিব পাৰোঁ নেকি যে যিসকল তাত অসমীয়া পৰিয়াল আছে, তেওঁলোকতো কোনো বিদেশী নহয়, তেওঁ আমাৰ জাতি মাতি ভেটি কথা কৈ থোৱা এইসকল লোকৰ এতিয়া ভেটি উচন হৈছে। গতিকে তেওঁলোকক আমি সাহায্য দিব পাৰোঁ নেকি? আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আমি এসপ্তাহ সময় ৰ'ব লাগিব, আৰু আমি এসপ্তাহ সময় নিশ্চয় চাম। তাৰপিছত আমি ৰাইজক নিশ্চয় অনুৰোধ কৰিম যে এইসকল লোকক আমি নিজাববীয়াকৈ সাহায্য দিব পাৰিম নেকি। অতনু ভূঞা। হয় ঋতুস্মিন, দেখা গৈছিল যে কাজিৰঙাত যেতিয়া গড় পোৱালিৰ অৱস্থা নাইকিয়া হৈছিল, মাতৃৰ মৃত্যু হৈছিল, গড় পোৱালিক উদ্ধাৰ কৰা হৈছিল। গড় পোৱালিক পুহিবলৈ চৰকাৰ তাত পইচা নাছিল। বন বিভাগৰ ফালৰ পৰা ৰাইজক সহায় বিচৰা হৈছিল। জুবিন গাৰ্গ, ভাগ্য কলিতাৰ নিচিনা ব্যক্তিয়ে উক্ত স্থানলৈ গৈ পেলাই গড়ৰ বাবে বছৰি যি টকা লাগে দিবলৈ প্ৰতিশ্ৰুতি দিছিল, আৰু তেওঁলোকে আদায় দি আছে। এতিয়া অৰ্থাৎ কাজিৰঙাৰ গড় পোৱালিক জুবিন গাৰ্গ বা ভাগ্য কলিতাৰ দৰে ব্যক্তিয়ে চাই আছে, সৰ্বানন্দ সোণোৱাল চৰকাৰে চোৱা নাই। এই গড়কেইটাই ভৱিষ্যতে চৰকাৰক আশীৰ্বাদ নিদিয়ে জুবিন গাৰ্গ বা ভাগ্য কলিতাকে দিব। যদিহে ৰাজ্য চৰকাৰ তাত পইচা নাই, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মাই 40 দিনৰ ভিতৰত টকা দিম বুলি কৈছিল কিয়? প্ৰথম কথা। দ্বিতীয় কথা, যদিহে ৰাজ্য চৰকাৰে দিব নোৱাৰে, তেনেহ'লে আমি আহ্বান জনাওঁ সৰ্বানন্দ সোণোৱাল বা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ টেলিভিছনৰ সন্মুখত আহি পেলাই আবেদন কৰক যে আমি তেওঁলোকক ক্ষতিপূৰণ দিবলৈ আমাৰ তাত পইচা নাই, গতিকে আপোনালোকে ৰাইজে সহায় কৰক। আৰু যদি তেওঁলোকে নকৰে, আমি এসপ্তাহ সময় দিছোঁ, আজিৰ পৰা সম্পূৰ্ণ এসপ্তাহ সময় ল'ম। এসপ্তাহৰ পিছত আমি অনুষ্ঠান আয়োজন কৰিম, আৰু অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন ৰাইজৰ বৰঙণি সংগ্ৰহ কৰি এই লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিম, এই লোকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিম। দৰ্শকক জ্ঞাতৰ্থে জনাওঁ, কাজিৰঙাৰ সেই দুৰ্ভগীয়া পৰিয়ালকেইটাক জ্ঞাতৰ্থে জনাওঁ, আমি দায়িত্ব লৈছোঁ। এসপ্তাহলৈকে আমি চৰকাৰৰ হাতত এৰি দিছোঁ। এসপ্তাহৰ ভিতৰত যদি চৰকাৰে নোৱাৰে, আমি দায়িত্ব ল'ম, সেই লোকসকলক ক্ষতিপূৰণ সংগ্ৰহ কৰাৰ দায়িত্ব আমি ল'ম। ঋতুস্মিন, মই দ্বিতীয়তে সুধিব বিচাৰিছোঁ যে আপুনি কেইবাটাও পৰিয়ালৰ লগ পালে, এতিয়া তেওঁলোকৰ মাজত হয়তো ল'ৰা ছোৱালী আছিল, শিক্ষা দীক্ষা কৰা ল'ৰা ছোৱালী আছিল, ইয়াৰ মাজত কোনোবা চৰকাৰী চাকৰিয়াল আছিল নেকি, নে তেওঁলোকে কেনেকৈ এতিয়া চলি আছে? হয়, ইয়াত চৰকাৰী চাকৰিয়াল নাই। আপুনি শুনিছে তাত আপোনালোকে কোনোবা এগৰাকী স্বামীয়ে কৰিছে মিস্ত্ৰী কৰে বুলি কৈছে, কাৰোবাৰ স্বামী ঢুকাই গৈছে, বেছিভাগ মানুহৰ স্বামী ঢুকাইছে। গতিকে যিসকল
মানুহ তাত চৰকাৰী চাকৰি কৰা মাটি নাই, কিন্তু তেওঁলোক তাত 60 চনৰ বা 70 চনৰ পৰা তেওঁলোক তাত আছে, গতিকে তেওঁলোকৰ নিজা ম্যাদী পট্টা আছে, সেইসকলক উচ্ছেদ কৰা হৈছে। আৰু দ্বিতীয়তে আপুনি যিটো কথা কৈছে যে গড় পোৱালি খুৱাবলৈ চৰকাৰখনৰ পইচা নাই, আপুনি গড় পোৱালি কথাটো বাদ দিয়ক। পতঞ্জলিত কালি যিটো হাতীৰ মৃত্যু হৈছে, তাৰ হাতী পোৱালিটো ইতিমধ্যে লৈ অহা হৈছে, সেই হাতী পোৱালিটোৰ দায়িত্ব সীমান্ত শেখৰে ল'ব লগা হৈছে। আজি ৰাতিপুৱা সীমান্ত শেখৰে 50,000 টকা এখন চেক দিছে, কাৰণ হাতী পোৱালিটোৰ দায়িত্ব ল'বলৈ এতিয়া চৰকাৰ হাতত টকা নাই। গতিকে সঁচাকৈ যদি চৰকাৰ হাতত টকা নাই, চৰকাৰে মুকলিকৈ কওক যে আমি ক্ষতিপূৰণ দিবলৈ আমাৰ হাতত টকা নাই, আৰু অসমীয়া ৰাইজ ইমান টুকুনা নহয় যে সেই অসমীয়া পৰিয়ালকেইটাৰ দায়িত্ব ল'ব নোৱাৰিব। ইয়াৰ পূৰ্বেতো বহু পৰিয়ালৰ দায়িত্ব আমাৰ অসমীয়াই লৈছে। গতিকে এবাৰ যদি চৰকাৰে কৈ দিয়ে যে আমাৰ হাতত টকা নাই, তেন্তে সেইখিনি লোকৰ দায়িত্ব ল'বলৈ অসমৰ ৰাইজ ওলাই আহিব। আৰু সেইসকল মই পুনৰ কৈছোঁ যে সেইসকল খাটি অসমীয়া, তেওঁলোক হাড়ে হিমজুৱে অসমীয়া, আৰু সেইসকল অসমীয়াৰ কান্দোন ইমান ঠাণ্ডাত সেই পথাৰৰ মাজত এখন টিঙৰ চালি আৰু এখন বেড কভাৰ লৈ সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই কিন্তু থাকিব নোৱাৰে। নিশ্চয় মই এইখিনি এইটো আপুনি তাৎপৰ্যপূৰ্ণ কথা কৈছে। আজি সীমান্ত শেখৰে গৈ কালি যিটো পতঞ্জলিত হাতী মৰিলে, হাতী পোৱালিটোৰ দায়িত্ব সীমান্ত শেখৰে ল'বলগীয়া হ'ল, পতঞ্জলিয়ে দায়িত্ব ল'বলৈ নোৱাৰিলে। আজি ৰাজ্য চৰকাৰৰ ফালৰ পৰা বন বিভাগৰ ফালৰ পৰা এটা গোচৰ দিয়া হৈছে। এই গোচৰটো দিয়াৰ বাবে হয়তো প্ৰমীলাৰাণী ব্ৰহ্মৰ ৰোষত পৰিব পাৰে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ। হয়তো কালি পৰহিলৈ দপ্তৰ সলনি হ'ব। আপুনি আচৰিত নহ'ব যে প্ৰমীলাৰাণী ব্ৰহ্মক বন বিভাগৰ পৰা আঁতৰাই দিয়া হৈছে, কাৰণ তেওঁ যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছিল, যথেষ্ট সাহসী স্থিতি গ্ৰহণ কৰিছিল। কালি হাতী এটা মৃত্যু হ'ল, হাতীৰ পোৱালিটো এতিয়া কাজিৰঙাত আছে, তাক ভৰণ পোষণ দিবলৈ চৰকাৰৰ পইচা নাই। সীমান্ত শেখৰে গৈ তাত 50,000 টকা দি থৈ আহিব লাগিছে, তাতকৈ লজ্জাজনক কথা এইখন চৰকাৰৰ বাবে একো হ'ব নোৱাৰে। মই দ্বিতীয় প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ ঋতুস্মিন। দেখা গৈছিল যে যিটো ন্যায়ালয়ৰ ৰায়দান আছিল, সেই ৰায়দানত কেৱল এই দুখন গাঁও উচ্ছেদ কৰিবলৈ কোৱা নাছিল, এই দুখন গাঁৱকে ধৰি যি ঠাইত কাজিৰঙাত চলি আছে বেদখল, সেয়া উচ্ছেদ কৰিবলৈ কৈছিল। দেখা গৈছিল যে কাজিৰঙাৰ ভিতৰত বৃহৎ হোটেল গঢ় লৈ উঠিছে, ডাঙৰ হোটেল গঢ় লৈ উঠিছে। এই হোটেলৰ ক্ষেত্ৰত আপুনি আজি দেখা পাইছিল নেকি যে হোটেলসমূহ কিনা অৱস্থাত আছে? হয়, মই হোটেল দেখিছোঁ। প্ৰথমে কওঁ, যিটো হাইকোৰ্টে তাত জাজমেণ্ট দিছে, তাত স্পষ্টভাৱে কৈছে যে যিকেইটা সংযোজন আছে, আটাইকেইটা সংযোজন তেওঁলোকে নগাঁও আৰু শোণিতপুৰত আৰু গোলাঘাটত ডিচিক ইনষ্ট্ৰাক্ট কৰিছে। সেইটোত তাত কৈছে যে এইকেইটা আপোনালোকৰ যিকেইটা সংযোজন আছে, এডিশ্যন আছে, তাত আপোনালোকে উচ্ছেদ কৰক, ইনক্লুডিং বান্দৰডুবি বুলি কয় যি 3খন গাঁও আছে। কিন্তু আচৰিত ধৰণে য'ত ইনক্লুডিং বুলি কোৱা হৈছে সেইকেইখন কৰিলে, বাকী কিন্তু ক'তো উচ্ছেদ কৰা নাই। দ্বিতীয়তে আপুনি কৈছে, আজি মই ভিতৰলৈ সোমাই গৈছোঁ, বৰগছ বুলি যিখন ৰিজৰ্ট আছে, আপুনি আচৰিত হ'ব যে 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ ভিতৰলৈ মই সোমাই গৈছোঁ, কাজিৰঙাৰ মাজত আছে, আৰু বৰগছৰ কাষতে গড় চৰি আছে, বৰগছৰ কাষতে বন শিবিৰ আছে, আৰু তাৰ মাজতে বৰগছখন তাত আছে। আৰু সকলোকে ডাঙৰ কথা যে বৰগছে নতুনকৈ তাত নিৰ্মাণ কাৰ্য চলাইছে। তেওঁলোকৰ ড্ৰাইভাৰ আৰু যিসকল এমপ্লয়ী আছে, সেই এমপ্লয়ীসকল থকাত অসুবিধা হোৱাৰ বাবে কাজিৰঙাৰ ভিতৰত বৰগছৰ কাষত আৰু এটা তেওঁলোকে বিল্ডিং বনাইছে প্ৰকাণ্ড, আৰু সেইটো বৰ্তমান কনষ্ট্ৰাকশ্যন সম্পূৰ্ণ হৈছে। কেৱল বৰগছে নহয়, বৰগছে নতুন চৰকাৰ অহাৰ পিছত পুনৰ কনষ্ট্ৰাকশ্যনো আৰম্ভ কৰিছে। অতনু, ধন্যবাদ ঋতুস্মিন। আমি আশা কৰিছোঁ চৰকাৰৰ এই বিষয়ে দৃষ্টিগোচৰ হ'ব, কিন্তু আমাৰ ইয়াতেই শেষ হোৱা নাই। ঋতুস্মিনে ঘটনাস্থলীত গৈ আৰু দেখিছিল যে আমি কেইটামান অসমীয়া পৰিয়াল দেখুৱালোঁ। আমি ইতিমধ্যে দেখুৱাইছিলোঁ ভূপেন হাজৰিকাই থকা ঘৰটো কিদৰে উচ্ছেদ কৰা হ'ল। ভূপেন হাজৰিকাই যিটো ঘৰত বহি গীত ৰচনা কৰিছিল, সেই গীতৰ ঘৰটোৰ মহিলাগৰাকীৰ অৱস্থা কি দেখুৱাল, আৰু কৰুণ অৱস্থা আছে। কি দেখিছিল ঋতুস্মিন শৰ্মাই? এইবাৰ আন এখন প্ৰতিবেদন আমি আপোনালোকক আগবঢ়াব খুজিছোঁ। মাননীয় ন্যায়ালয়ৰ নিৰ্দেশত এইসকল অসমীয়া লোকক উচ্ছেদ কৰা হ'ল। কাজিৰঙা ৰক্ষাৰ স্বাৰ্থত, কাজিৰঙাৰ সৌন্দৰ্য বৰ্ধনৰ স্বাৰ্থত এই উচ্ছেদ জৰুৰী আছিল। কিন্তু যিসকল অসমীয়া লোকক উচ্ছেদ কৰা হ'ল, তেওঁলোকক আজি পৰ্যন্ত ক্ষতিপূৰণ দিয়া নহ'ল, যাৰ ফলত তেওঁলোকে এইদৰে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এতিয়া টিঙৰ চালি কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। সাধাৰণ একোটা ঘৰত তেওঁলোকে এই জাৰৰ দিনকেইটা কটাব লগা হৈছে এটা উৰুষা পজাত। ঋতুস্মিন শৰ্মা এইবাৰ গৈছিল পথৰ কাষত বাহৰ পাতি থকা অসমীয়া লোকৰ ঘৰৰ কাষলৈ। কি দেখিলে ঋতুস্মিনে? পথৰ কাষত টিনৰ বেৰ দি এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এই অসমীয়া মানুহখিনি, অথচ সিদিনালৈকে তেওঁলোক আছিল একোটা পকী ঘৰত। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ প্ৰথমটো দুৰ্ভগীয়া অসমীয়া পৰিয়ালৰ বাসগৃহত। এয়া প্ৰমোদ বৰাৰ বাসগৃহ। এতিয়া এটা সময়ত তেওঁলোকৰ ধুনীয়া এটা পকা ঘৰ আছিল, যিহেতু ঘৰটো ভাঙি দিয়া হ'ল আৰু ক্ষতিপূৰণৰ নামত এটকাও দিয়া নহ'ল, সেইবাবে তেওঁলোকে এতিয়া টিঙৰ চালিৰ তলত এইদৰেই দিন কটাবলগীয়া হৈছে। তেওঁলোকৰ হাতত আজিকালি একোৱেই নাই। চৰকাৰৰ বৰমূৰীয়াসকলক আমি প্ৰশ্ন কৰিব পাৰিছোঁ। আমি তেওঁলোকক সুধিছোঁ, এনেকুৱা এখন বিচনাত, এনেকুৱা এটা ঘৰত এই জাৰৰ দিনকেইটা আপোনালোকে থাকিব পাৰিবনে?
এই মহিলাগৰাকীলৈ মন কৰক, সম্ভ্ৰান্ত ঘৰৰ অসমীয়া মহিলাই এতিয়াও মাটিত বহি এইদৰে খাদ্য প্ৰস্তুত কৰিবলগীয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। জাতি মাটি ভেটিৰ কথা কোৱা এইখন চৰকাৰৰ দিনত অসমীয়া মানুহৰ হৈছে এনে অৱস্থা। আমাৰ মানুহজনে বহুত কষ্ট কৰি ঘৰখন সাজিছিলে। মোৰ ক'বলৈ এতিয়া ভাষা নাই, তথাপিও এতিয়া ভাঙি দিলেতো কি কৰিম। এতিয়া মানে কি, ইপাৰে ঘৰখন ভাঙিলে আমি সিপাৰে আছোহি, কিন্তু এতিয়া মৰা লাছ এটা আগত লৈ পেলাই যেনেকৈ আমি ৰাইজসকল বহি থাকে, আমাৰো অৱস্থা সেই তেনেকুৱা হৈছে। এতিয়া আগত এটা লাছ লৈ পেলাই আমি মানে এটা চাই থকা নিচিনা এটা পৰিৱেশ হৈছে। বহুত দুখ লাগে, অন্তৰত এসোপা বেদনা, চকুৰ পানী লৈ আজি পৰ্যন্ত জীয়াই আছোঁ। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 41 দিন হ'লেও 42 দিন নহয়। গতিকে এতিয়া 80 দিনেই পাৰ হৈ গ'ল, তথাপিও আমি আশাবাদী। হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ, আজিকালিৰ ভিতৰত যেন আমাক ক্ষতিপূৰণটো দি পেলাই আমাক চলিবলৈতো কষ্ট হৈছে। মানুহজনে লোকৰ ঘৰত মিস্ত্ৰী কৰে, কিন্তু এতিয়া কামলৈও তেনেকৈ যাব পৰা নাই। মানুহজন ঘৰখন ভাঙি দিয়াৰ পিছতে বহুত অসুস্থ হৈ পৰিলে। ল'ৰা ছোৱালী এতিয়া পঢ়া শুনা পালেহি। ডিচেম্বৰৰ 5 তাৰিখৰ পৰা পৰীক্ষা, তাকে এতিয়া ঠাণ্ডাত পঢ়িব কৰিব নোৱাৰে। বহুত কষ্ট অনুভৱ কৰিছোঁ। যাৰ ঘৰ ভাঙে সি অনুতপ্ত হয়, কিন্তু এতিয়া তেওঁলোকতো আৰামতে আছে ন। আমিবিলাকে এতিয়া কষ্ট কৰি মৰিছোঁ। বহুত দুখৰ বিষয়। এই দুখ আৰু কেতিয়াও জীৱনত পাহৰিব নোৱাৰোঁ। আমিতো বাংলাদেশী নহয়, এতিয়া আমাক চৰকাৰে বাংলাদেশী সজাইছে। প্ৰমোদ বৰা বাসগৃহৰ পৰা ওলাই আহি আমি আন এটা ঘৰৰ সন্মুখত থিয় হৈছোঁ। এয়া পুলিন কলিতাৰ বাসগৃহ। পুলিন কলিতাৰ ধুনীয়া ঘৰটো ভাঙি দিয়া হ'ল। পুলিন কলিতায়ো ক্ষতিপূৰণ পোৱা নাই। পুলিন কলিতাই কিদৰে জীৱন কটাইছে তাৰ বুজ ল'ম এইবাৰ। এইবাৰ ঋতুস্মিন শৰ্মা গৈছিল পুলিন কলিতাৰ ঘৰলৈ। ঘৰটোত লগ পোৱা গ'ল এগৰাকী বিধৱা মহিলাক। মোৰ সতে আছে কিৰণ কলিতা। মাত্ৰ 4 মাহ পূৰ্বে তেওঁ নিজৰ স্বামীক হেৰুৱাইছে। তাৰ পিছত তেওঁ ঘৰটো ভাঙি দিয়া হ'ল। ঘৰ ভাঙিলে পানী হ'ল, তাৰপৰা লোকৰ ঘৰত আছোগৈ। কিন্তু ইয়াৰ পতানো মাতি কি ক'ম সেইটো মানুহ মোৰ দুখে নোপাৰে। বহুত ৰাতি এটা টোপনি নাই। এই ল'ৰাটোকে বুকুত লৈ আছোঁ, সৰু ল'ৰা, তাৰ বিয়া পাতিব হোৱা নাই। তথাপিও এতিয়া কি কৰিম, উপায় নাই। খাবলৈ ববলৈ ধৰা বহুত জ্বলা পাইছোঁ। কি কৰিম মানে মই কৈছোঁ ন, বিৰাট শাস্তি হিচাপে কিবা এটা সহায় হাতে পোৱা হ'লেও মই বাইদেউ কেনেকৈ চলিছে? কি কৰিম এতিয়া, কেনেকৈ নিছে চাউল দিছে, তাকে খাই আছোঁ। এই চাউলকেইটা দোকানে মই উপায় নাই মানে কৈছোঁ নহয়। সমবাই দেউতাকে কৰিছে, এতিয়া সমবাই দেউতাক ঢুকাল। এতিয়া কেনেকৈ চলোঁ সেইটোৱে ভগৱান জানে। ল'ৰাৰ কাম কাজ নাই, সেই বাৰীতে কোৰ মাৰি সেই খেতি অকণ কৰিছে, মূলা আলু। পইচা দিম বুলি কৈ নিদিলে? নিদিলেতো আমি কৈছোঁ, মই আজি ৰাতিপুৱাই গৈছোঁ ল'ৰাটো বোলো যদি নিদিয়ে আমি তিনিওটা এতিয়া গুলিয়াই থৈ যাম। তাৰ উপায় নাই আৰু মই কি ক'ম আৰু। গুলিয়াৰ কথা মই মৰিম বুলিয়ে ভাবিছোঁ। আমাক গুলিয়াই থৈ যাওঁগৈ, মই থিয় হ'ব ইয়াত, সেইটোৱে কৈছোঁ। আজি ৰাতিপুৱা মই সেইটোৱে ভাবিছোঁ। এনেও নাই তেনেও নাই, আমাৰ মাটি বাৰী নাই। বহুত কষ্ট পাইছোঁ আমি, ইয়াত আৰু কষ্ট নাই আৰু। এই লগে লগে 3টা। মই যিগৰাকী আইতাৰ লগত আছোঁ, তেওঁৰ এটা ধুনীয়া ঘৰ আছিলে। তেওঁ ঘৰটো ভাঙি দিয়া হ'ল, আৰু ঘৰটো ভাঙি দিয়াৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁ স্বামীক হেৰুৱাইছে। আৰু এই কান্দোন, আমি নিশ্চিত এই কান্দোনে অন্ততঃ ৰজাঘৰৰ অন্তৰখন গলাব পাৰিব। সৰ্বানন্দ সোণোৱাল হয়তো ইমান কাঠচিতীয়া নহয় যে এওঁলোকৰ কান্দোনে সৰ্বানন্দ সোণোৱালক হৃদয় গলাব নোৱাৰিব। আমি আশা কৰিছোঁ অতি সোনকালে সেই ক্ষতিপূৰণটো এওঁলোকক মোকলাই দিয়ক, এওঁলোকক থাকিবলৈ এটুকুৰা ঠাই দিয়ক। আৰু যদি চৰকাৰে কৰিব নোৱাৰে, তেন্তে আমাৰ ৰাইজলৈ আহ্বান, ৰাইজে সাহাৰ্য দিয়ক এইসকল অসমীয়াক। এইসকল কোনো বিদেশী নাগৰিক নহয়, এওঁলোক আমাৰ নিজৰ জাতিৰ কুটুম। এওঁলোকক যদি চৰকাৰে সাহাৰ্য দিবলৈ টান পাইছে,
এওঁলোকৰ যদি প্ৰাপ্য ক্ষতিপূৰণ দিবলৈ চৰকাৰৰ দিগদাৰ হৈছে তেন্তে অসমৰ ৰাইজৰ হাতত যথেষ্ট ধন আছে ৰাইজে সাহায্য প্ৰদান কৰক অন্ততঃ এওঁলোকৰ ঘৰকেইখন চলি থাকক 206টা ঘৰ এইদৰে ভাঙি দিয়া হ'ল হয় চৰকাৰে এই অসমীয়া লোকসকলক সাহায্য দিবলৈ আগবাঢ়ি অহা নাই এওঁলোকক সহায় কৰাটো এতিয়া আমাৰ কৰ্তব্যলৈ পৰিণত হৈছে চৰকাৰে যদি এওঁলোকক সাহায্য দিব নোৱাৰে তেনেহ'লে ৰাইজে চান্দা উঠাই এওঁলোকক দিব লাগে সাহায্য এনে এক পৰিৱেশৰ মাজত এই লোকসকলে কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন ন্যায়ালয়ে কেৱল এই গাঁও দুখনেই উচ্ছেদ কৰিবলৈ কোৱা নাছিল কাজিৰঙাৰ অন্যান্য বেদখলকাৰীক উচ্ছেদ কৰিবলৈ কৈছিল কিন্তু সেয়া সম্ভৱপৰ নহ'ল ঋতুস্মিন শৰ্মা গৈছিল কাজিৰঙাৰ ভিতৰলৈ দেখিছিল কাজিৰঙাৰ ভিতৰত এতিয়াও বিলাসী হোটেল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মই এই পথেৰে 1.5 কিলোমিটাৰ সোমাই আহিছোঁ আৰু এতিয়া মই কাজিৰঙাৰ মাজমজিয়াত আছোঁ এইটো এটা ইকো চেনজিটিভ জ'ন আৰু মোৰ পিছফালে যিখন কাজিৰঙাৰ মাজমজিয়াত দূৰলৈ যদি যাওঁ আমি তিনিটা গড় দেখিম আমাৰ যদি কেমেৰাৰ লেন্সে হয়তো ঢুকি নাপাব পাৰে তাত তিনিটা গড় আছে মোৰ সমীপতে এই তিনিটা গড় আছে এই যিটো আপুনি জুপুৰি ঘৰ দেখিছে এই জুপুৰি ঘৰটো আচলতে এটা বন শিবিৰ কিন্তু মই আচৰিত কথাটো আপোনালোকক এতিয়া ক'ম যে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মই 1.5 কিলোমিটাৰ সোমাই আহিছোঁ মোৰ কাষতে সেয়া গড় চৰি আছে আৰু ইয়াতে এখন চাইনবোৰ্ড আছে যিখন চাইনবোৰ্ডত লিখা আছে বৰগছ আৰু 500 মিটাৰ আঁতৰত ইয়াৰ শূন্যটো আঁতৰি গৈছে অৰ্থাৎ 1.5 কিলোমিটাৰ মই সোমাই আহিছোঁ মোৰ কাষত বন শিবিৰ আছে মোৰ কাষত গড় চৰি আছে আৰু ইয়াৰ পৰা আৰু 500 মিটাৰ ভিতৰত আছে বৰগছ ৰিজৰ্ট এনিমেল কৰিডৰ জীৱ জন্তু চলন ফুৰণত দিগদাৰ হোৱা বুলি যিসকল অসমীয়া লোকক উচ্ছেদ কৰি দিয়া হ'ল সেইখন চৰকাৰে কিন্তু এইখন কাজিৰঙাৰ মাজত গৌৰৱেৰে থিয় হৈ থাকিব দিছে বৰগছ ৰিজৰ্টক আপুনি জানি আচৰিত হ'ব বৰগছ ৰিজৰ্টখন হৈছে বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ আত্মীয়ৰ কাজিৰঙাৰ মাজত আছোঁ আৰু 500 মিটাৰ সোমাই গ'লেহে মই বৰগছ ৰিজৰ্ট পাম ইকো চেনজিটিভ জ'ন কাজিৰঙাৰ মাজমজিয়াত আছে এখন বৰগছ যিখন কোনো ক্ষেত্ৰতে থাকিব নোৱাৰে কাজিৰঙাত এতিয়া অক্ষত অৱস্থাত আছে বৰগছ নামৰ হোটেলখন ধনিক শ্ৰেণীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস কৰা নাই সৰ্বা চৰকাৰে ব্যৱস্থা লওক নলওক পিছৰ কথা কিন্তু যাৰ ঘৰ উচ্ছেদ কৰা হ'ল সেইসকলক শীঘ্ৰে ক্ষতিপূৰণ দিয়াটো চৰকাৰৰ কৰ্তব্য ভিডিঅ' জাৰ্নেলিষ্ট নয়নৰ সৈতে ঋতুস্মিন শৰ্মা আছাম টক্স কাজিৰঙা কাজিৰঙাৰ এই লোকসকলৰ অৱস্থা দেখি আন নালাগে মই অনুষ্ঠান কৰি থকাৰ মাজতে মোৰ চকু সেমেকি উঠিছে সৰ্বসাধাৰণৰ নিশ্চয় একেই অৱস্থা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ যদি হৃদয় আছে নিশ্চয় আপোনালোকৰ চকু সেমেকি উঠিব সৰ্বানন্দ সোণোৱাললৈ আহ্বান এই লোকসকলক সাহায্য নিদিয়া মানে এই লোকসকলক ক্ষতিপূৰণ নিদিয়ালৈকে কমচে কম আপুনি টেলিভিছনৰ কেমেৰাৰ সন্মুখত জাতি মাটি ভেটি এই তিনিটা শব্দ আপুনি উচ্চাৰণ নকৰিব এওঁলোকক পইচা দিয়ক এওঁলোকক ক্ষতিপূৰণ দিয়ক তাৰপিছত জাতি মাটি ভেটিৰ শ্লোগান দি থাকক অন্যথা আপোনাৰ জাতি মাটি ভেটিৰ শ্লোগান এটা পদ্য আপোনাৰ মুখৰ এটা পদ্য বুলি আমি চিহ্নিত কৰিবলৈ বাধ্য হ'ম আমি এসপ্তাহ অপেক্ষা কৰিম এসপ্তাহৰ ভিতৰত যদি ক্ষতিপূৰণ দিয়া নহয় তেনেহ'লে জাতি মাটি ভেটিক কথা পাহৰি আমি এওঁলোকক সাহায্য দিবলৈ আমি উদ্যোগ ল'ম আমি বিভিন্ন ধনী মানুহৰ পৰা সাহায্য বিচাৰিম যিদৰে ভাগ্য কলিতা বা জুবিন গাৰ্গে কাজিৰঙাৰ গড় পোৱালিৰ দায়িত্ব লৈছে যিদৰে আজি সীমান্ত শইকীয়াই কাজিৰঙাৰ গড় পোৱালিৰ দায়িত্ব লৈছে এই লোকসকলৰ দায়িত্ব ল'বলৈ আমি আগবাঢ়ি আহিম তেতিয়া সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই লাজ নকৰিব তেতিয়া আমাক কটাক্ষ নকৰিব মাত্ৰ জাতি মাটি ভেটি এসপ্তাহলৈ নকৰিবলৈ সৰ্বানন্দ সোণোৱালক আমাৰ কাটৰ অনুৰোধ জনালোঁ ইয়াকে কৈ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি